এতিয়া আলোচনা কৰিব লৈছোঁ 2022 চনৰ যিখন আমাৰ এছিজৰ পেপাৰ আছিলে সেই পেপাৰখন আমি আলোচনা কৰিম আৰু কিয়নো ইয়াৰ পৰা হুবহু এবাৰ কমন যথেষ্ট কমন আহিছে গতিকে ইয়াৰো কুৱেশ্যনখিনি আমি চাই থওঁচোন আহক। এখন হ'ল এছিজৰ পেপাৰখন আৰু দেৰি নকৰি ব'লক আমি কুৱেশ্যনখিনি ইয়াৰ পৰা আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰটো হৈছে মই দি আছোঁ গুগলকে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিতি? গম পালে? চাওক অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিতি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। চি বেঙুনীয়া ৰংটো ইয়াত নাথাকে। কি কি থাকে? ৰঙা থাকে, সেউজীয়া থাকে, হালধীয়া থাকে। আমি আৰু এটা জানিবলগীয়া হয় যিটো আমাৰ অলিম্পিকৰ যিখন পতাকা বা কিমানটা ৰিং থাকে সেইটো আহি থাকে, সেইটো জানিবলগীয়া প্ৰশ্ন। 5টা থাকে, সেইটো মই কৈ দিছোঁ। আৰু ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 2 নম্বৰটো পেৰুৰ ৰাজধানী চহৰ কি? পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 3 নম্বৰ নেশ্যনেল ষ্টক এজেঞ্চিটি ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে মুম্বাই। 4 নম্বৰ প্ৰশ্ন, এইটো কম্পিউটাৰ ৰিলেটেড প্ৰশ্ন হয়। লিখা আছে যে এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিতৰ তালিকাৰ পৰা চিনাক্ত কৰা। ইয়াৰ কোনটো হ'ব? ইয়াৰ শুদ্ধটো হ'ব ডি USB ফাইলছ ডিভাইচ। এইটো আৰু ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 5 নম্বৰ উত্তৰ ভাৰতৰ হিন্দু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰত স্থিত দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো হৈছে, এতিয়া পাহাৰৰ নাম আহিছে, কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 6 নম্বৰ প্ৰশ্ন নিম্নলিখিত নদীসমূহৰ কোনখন নদী উৎপত্তি হিমালয়ৰ পৰা নহয়? প্ৰশ্নবিলাক ভালকৈ পঢ়িব লাগে। ইয়াত নোহোৱাখনৰ কথা কৈছে, হোৱা বুলি নাই কোৱা, নোহোৱাখন। কোনখন নদী হিমালয়ৰ পৰা উৎপত্তি নহয় বুলি কৈছে? কোনখন হ'ব? তো 6 নম্বৰ উত্তৰটো হৈছে ডি নৰ্মদা নদীখন হিমালয়ৰ পৰা উৎপত্তি নোহোৱা নদী। ইয়াৰ পাছতো প্ৰশ্ন হৈছে 7 নম্বৰ কিমান উচ্চতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? এইটো সকলো জানে 4%, এইটো 4 ডিগ্ৰী 4 ডিগ্ৰী চেলচিয়াছত। আৰু ইয়াৰ পাছত হৈছে 8 নম্বৰ প্ৰশ্ন সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পত্তি উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? এইটো প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব। সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন, বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয়? 8 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনীতি, বি। আৰু ইয়াৰ পাছতো প্ৰশ্ন হৈছে যে 9 নম্বৰ নিম্নলিখিতৰ তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটো চিনাক্ত কৰা। কি প্লুটনিয়াম আছে, জাৰ্মেনিয়াম আছে, অছমিয়াম আছে আৰু কেডমিয়াম আছে। ইয়াৰ হ'লে মানে ইয়াৰ এটোৱে হ'ব। এইটো ময়ো কনফিউজ হয় না, আপোনালোকে ক'বচোন বাৰু, মই কনফিউজ হৈ কৈছোঁ হ'লেও। আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে ভলীবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে? সেইটো একেবাৰে সহজ প্ৰশ্ন। আমি যেতিয়া খেলি থাকোঁ তাত একেবাৰে মানে আমি সকলোৱে জানো 6টাতকৈ ওপৰত লোৱা হ'ব নালাগে, গতিকে ইয়াৰ উত্তৰটো হ'ব 6। ভলীবল কোৰ্টত প্ৰতিটো পক্ষত 6জনকৈ খেলুৱৈ থাকে। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 11 নম্বৰ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? কেইখন ৰাজ্য কৰে বাৰু? আমিতো 7 চিষ্টাৰ বুলি কৈয়ে থাকোঁ। ইয়াৰ উত্তৰটো হৈছে বি 7খন। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 1 জানুৱাৰী
মানে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আছিল? এয়া আছিল অজন্তা নেওগ। তাৰপাছত 13 নম্বৰ প্ৰশ্নটো হৈছে 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছিলে? 22 চনত টোটেল কেইখন জিলা আছিল? 35খন, 35খন। আৰু বৰ্তমান জিলা কেইখন সেইটো চাই যাব, বা 2022 চনৰ পাছত অসমৰ মুঠ জিলা কেইখন এইটো প্ৰশ্ন আহিব পাৰে, গতিকে চাব। আৰু 14 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? সেইটো সকলোৱে জানে, এইটো ভূটান। তাৰপাছত হ'ল 15 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূৰ্বত অৱস্থিত? পূব দিশত হ'বলৈ মানে আমাৰ চি হ'ব ভূপেন হাজৰিকা সেতু। আৰু 16 নম্বৰ প্ৰশ্নটো হ'ল নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? এইটো নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? এইটো উত্তৰটো কি বাৰু আপুনি ক'বচোন। মই এনেই কনফিউজ হৈছে, হ'লেও মই বি এইটো কুশিয়াৰা বুলি চিলেকশ্যন কৰিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পাছতো হৈছে 17 নম্বৰটো অসমৰ ৰাজ্যিক বৃক্ষ কি? এনেকুৱা যদি প্ৰশ্ন আহে হৈ গ'ল আৰু। এইটো হৈ গ'ল এইটো হুলুং। তাৰপৰা 18 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? এইটো ক'ত আছে বাৰু? এইটো হ'ল ডি হাজো। তাৰপাছত আহিলে 19 নম্বৰ যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? এইটো চাওক 2022 চনতো আহিছে আৰু এইবাৰো ADRE যি নেকি 15 তাৰিখে হৈ গ'ল পৰীক্ষাটো, তাতো আহিছে। এইটো হ'ল এইটো বি টুকলাই, এইটো চাব পাৰে। তাৰপাছত হ'ল 20 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া কথাছবি হৈছে প্ৰথম কথাছবিখন কি যাব? প্ৰথম অসমীয়া কথাছবিখনৰ নাম হৈছে জয়মতী। 21 নম্বৰ প্ৰশ্ন স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল ইয়াত নাম দিছে, নামখিনি আমি ক'ব লাগে। ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল ইয়াত নাম দিয়া আছে আৰু নাম কোনকেইটা হয় দুটা নাম চিলেকশ্যন কৰিব লাগে। আৰু স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকলৰ নাম হ'ল ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধটো হ'ব এ। আৰু ইয়াৰ পাছৰটো প্ৰশ্ন হৈছে 22 নম্বৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ? এইটো হ'ব উত্তৰ চি 15 নম্বৰ। ইয়াৰ পাছতো প্ৰশ্ন হৈছে 23 নম্বৰ মহম্মদ আদিল শ্বাহৰ সমাধিস্থল গম্বুজ অৱস্থিত ক'ত অৱস্থিত বুলি কৈছে? এইটো এ হ'ব বিজাপুৰ। আৰু ইয়াৰ পাছতো প্ৰশ্ন 24 নম্বৰ হৈছে ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয় উদ্যোগ হোৱা UDAN-ত এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি হয়? ইয়াৰ সম্পূৰ্ণ উত্তৰটো হৈছে এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো হৈছে আম। 25 নম্বৰ প্ৰশ্ন 10 লাখ কোটিৰ বজাৰ মূল্যায়ন লক্ষ্যত উপনীত হোৱাৰ প্ৰথম ভাৰতীয় কোম্পানীটো কি হয়? হে ভগৱান, এইটো কি প্ৰশ্ন আহি গ'ল? 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথমটো ভাৰতীয় কোম্পানীটো কি হয়? এইটো ৰিলায়েন্স হয়। আৰু 26 নম্বৰ প্ৰশ্নটো হৈছে নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো অযোগ
কোনটো যুগ্ম অশুদ্ধ। আচ্ছা, ইয়াত জুৰীয়া জুৰীয়াকৈ দিয়া আছে কোনটো অশুদ্ধ সুধিছে। ইয়াৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰে এ হ'ব শুদ্ধটো, যোগগান তামিলনাডু। আৰু ইয়াৰ পাছত ২৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টো হৈছে কোনটো বাৰু? সেইটো সকলোৱে জানে, টিভিত পূৰা ওলাই থাকে এনি টাইম, তাৰ নিউজ বাজিয়ে থাকে। গুৱাহাটীত আছে এইটো দীপৰ বিল। আৰু ইয়াৰ পাছতে হ'ল ২৮ নম্বৰ প্ৰশ্নটো নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটী বচাও বেটী পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? হয় বুলি কোৱা নাই, নহয় বুলি কৈছে হা। সেইটো হ'ব গ্ৰাম উন্নয়নৰ মন্ত্ৰালয়, বি নম্বৰটো হ'ব। ইয়ালৈ কোনো ধৰণৰ সম্পৰ্ক নাই বেটী বচাও বেটী পঢ়াওৰ লগত। তাৰ পাছতে হ'ব 29ত কি কৈছে যে অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অসম চিকিৎসা মহাবিদ্যালয় এখন আছে ক'ত? ডিব্ৰুগড়। ইয়াৰ পাছতো প্ৰশ্ন 30 নম্বৰ ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনু কি কাৰ্যৰ সৈতে জড়িত? ইয়াৰ উত্তৰটো হৈছে এ টীকাকৰণ। ইয়াৰ পাছতো প্ৰশ্ন হৈছে 31 নম্বৰ ভাৰতৰ সংবিধান অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? ইয়াত কিহৰ কথা না? এইটো অস্পৃশ্যতা। এই উত্তৰটো হ'ব চি। 32 নম্বৰ প্ৰশ্ন 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? হোৱা হৈছিল বুলি কোৱা নাই, নাছিল বুলি কৈছে এতিয়া। গতিকেলৈ কোনটো হ'ব? 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিলে? ইয়াৰ কোনটো হোৱা নাছিলে? ইয়াৰ উত্তৰটো হ'ব চি বংগ বিভাজন। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে 33 নম্বৰ নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে এ নম্বৰ জলশক্তি অভিযান। ইয়াৰ পাছতো প্ৰশ্ন নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? কোনটো নহয় বাৰু? পেট্ৰলিয়ামৰ লগত জড়িত নহয়। মাৰ্ঘেৰিটাত কি পায়? ইয়াত কোনো পেট্ৰলৰ হেৰি নাই, তাত কয়লাহে আছে। তাৰপাছত 35 নম্বৰ হ'ল কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? কোনখন দেশত প্ৰথমে কৰা হৈছিল? সেইটো হ'ল বি ফ্ৰান্সত। ইয়াৰ পাছৰ প্ৰশ্ন হৈছে 36 নম্বৰ 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে? ইয়াৰ উত্তৰটো কি হ'ব? ডি উত্তৰ প্ৰদেশ। আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকক, যদি মোৰ চেনেলটি আপোনালোকে প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ 2জন বন্ধুলৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যাতে সিহঁতেও এই ভিডিঅ'টি চাব পাৰে। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু আপোনালোকলৈ আগবঢ়াই দিয়া প্ৰশ্নসমূহৰ উত্তৰ কমেণ্ট বক্সত দিব বুলি মই আশা কৰিছোঁ। ইয়াৰ পাছত আছে কোনজন ৰজাৰ ৰাজত্ব কালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? কোনজন ৰজাৰ ৰাজত্ব কালত বুলি ক'লে মানে ক'ব এতিয়া? ইয়াৰ উত্তৰটো হ'ব এ হৰ্ষবৰ্ধনৰ দিনত হিউৱেন চাং ভাৰত ভ্ৰমণ কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 38 নম্বৰ নিম্নলিখিত কোন সংস্থাই ভাৰতবৰ্ষৰ অৰ্থনীতি সমীক্ষা ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া প্ৰকাশ কৰে? ইয়াৰ উত্তৰটো হ'ব ডি বিত্ত মন্ত্ৰালয় অৰ্থাৎ মিনিষ্ট্ৰী অফ দ্য ফাইনেন্স। ইয়াৰ পাছতো প্ৰশ্ন হৈছে নিম্নলিখিত কোন শ্ৰেণী অৰ্থনীতি উৎপাদনশীল সকলো সম্পদ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে?
তলত দিয়া কোনটো শ্ৰেণী অৰ্থনীতিৰ উৎপাদনৰ পৰা আদি কৰি পিনি সকলো সম্পদৰ মালিকী স্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ থাকে? কোনটো থাকে বাৰু? ইয়াৰ উত্তৰটো হ'ব এ, মানে ছ'চাইটি, সমাজতান্ত্ৰিক, ছ'চিয়েলিটি। 40 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কি বাৰু? ইয়াৰ উত্তৰটো হ'ব চি, আগষ্ট ক্ৰান্তি ময়দান। ইয়াৰ পৰাই ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰা হৈছিল। 41 নম্বৰ, দুটা সংখ্যাৰ লসাগু 40 আৰু সিহঁতৰ গসাগু 4। গসাগু দুটাৰ পাৰ্থক্য 12 হ'লে সিহঁতৰ যোগফল কিমান হ'ব? এয়া আহিলে অংকখিনি মই পাছত কৰিম বা আপোনালোকে অন্য ভিডিঅ'ত চাব। গতিকেলৈ আজি ভিডিঅ'টি মই ইমানতে অন্ত পেলাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ পুনৰবাৰ আগবাঢ়িম। গতিকে আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিম। পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে।